পৰিৱেশৰ লগত সামঞ্জস্য ৰক্ষা কৰি আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈ আমাৰ ধৰণীখন কেনেধৰণে ধুনীয়া কৰিব পাৰোঁ এই চিষ্টেমটো আমি গোটেই বছৰ জুৰি এই থিমটোৰ আধাৰত আমাক আনুষ্ঠানিকতাৰে উদযাপন কৰি যাবৰ বাবে বিশ্বসংঘই নিৰ্দেশনা দিছিল। এই বছৰ আৰৱত সমগ্ৰ বিশ্বৰ হৈ আজিৰ দিনটো বিশেষভাৱে উদযাপিত হ'ব আৰু এই বৰ্ষৰ তেওঁলোকে বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ উদ্দেশ্য আগত ৰাখি থিমটো এনেধৰণে লৈছে। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি আমাৰ বিদ্যালয়তো আমাৰ বিদ্যালয়ৰ পৰিয়াল আৰু আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংগঠনৰ সহযোগিতাত আমি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে সুন্দৰভাৱে উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ বিশেষ কাৰ্যসূচী আছে। আমাৰ বৃক্ষৰোপণ হ'ব। আমি 25জোপা গছ ঘৰা হতে আমি আজি বিদ্যালয়ত ৰোপণ কৰিম আৰু ইয়াৰ উপৰিও আমাৰ এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি অকণমান এখন সভা অনুষ্ঠিত কৰিছোঁ আৰু তাৰপিছতে আমি এটা ৰেলী উলিওৱাৰ ব্যৱস্থা কৰিছোঁ যাতে আমি কিছুমান শ্লোগান আমাৰ দাঁতিকাষৰীয়া অঞ্চললৈ এৰিব পাৰোঁ। পৰিৱেশ দিৱসৰ যি তাৎপৰ্য সেই তাৎপৰ্যৰ লগত সংগতি ৰাখি আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শ্লোগান লিখাৰ এটা প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই প্ৰতিযোগিতাৰ যিখিনি আমি চিলেক্ট কৰি লৈছিলোঁ সেইখিনি লৈ পেলাই আমি সেই শ্লোগানখিনি লৈ এতিয়া আমি এটা ৰেলী ওলাবলৈ আগবাঢ়ি আছোঁ। বিশ্বৰ পৰিৱেশ দিৱস আজি 5 জুন। আজি সমগ্ৰ বিশ্বই জানে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য কি। পৃথিৱীত আজি ভাৰসাম্যহীন হৈছে তাপৰ। গতিকে আমি ভাবিলোঁ আমি স্কুলৰ উদ্যোগতে প্ৰাক্তন সহযোগতে স্কুলত এটা অনুষ্ঠান কৰোঁ, গছ পুলি ৰুওঁ আৰু বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আমাৰ কণ কণ ল'ৰা ছোৱালীৰ আগত দাঙি ধৰোঁ। এই গীতটো শংকৰদেৱ কলাক্ষেত্ৰত এখন নাটক হৈছিলে, চিলড্ৰেন ফেষ্টিভেল এটা হৈছিলে। চিলড্ৰেন ফেষ্টিভেলটো আজি 6 মাহমান আগতে হৈছিলে। সেই ফেষ্টিভেলত মোক এটা গান দিছিলে কৰিবলৈ। এই গীতটো মই কম্প'জ কৰিছিলোঁ আৰু গুৱাহাটী 3গৰাকী শিল্পীয়ে গীতটো পৰিৱেশন কৰিছিল। নালাগে এইখিনিলৈকে